রিপ্লাই করো অবারে না গুড বাই অমরেশপুরি কাকরে নাই সেইকাৰণে মানে গাঁৱৰে নে আৰু আমাৰ ভাল ভাল বস্তু আহি আছে তই ৰেগুলাৰ খাবা নাছে ডাঙৰ ঘৰ বনাইছো এই ঘৰ দেখি আপি নিজে খেদি আৰু এটা আপি নহয় এনে মিছে মিছে কৈ থাক ব্লগাৰ আপোনালোকক জনালত থাক তো গাছ ৰাতিপুৱা এতিয়া টাইম নটা আৰু মই আহি গেলো কমলদাৰ ঘৰত কে নাই কেনে মানে বঢ়িয়া আমাৰ মানে ঘৰৰ কাম চলি আছে সেইকাৰণে মিস্ত্ৰীক অলপ খাদ্য দিব আহিলো বাকী পুৱাই কে আহিলি এটা কণ্টেণ্ট নেকি আমাৰ কাকৰে নাই সেইকাৰণে মানে গাঁৱৰে নে আৰু আমাৰ ভাল ভাল বস্তু আহি আছে তই ৰেগুলাৰ দিবি নে ৰেগুলাৰ থাক দি দিবি থাক আৰু ডাইলগটো মাছো ডাইলগটো মোৰ নাম লকো মই অলপ বেছিকে বকো মোবাইল চলাব বকো কোনোবা দম দিলি কৰি দিম থক আৰু কেনা মানুহ কিন্তু পুৰা চাপৰ্ট কৰিছিল মই এটা কমলদাক প্ৰশ্ন কৰোঁ তোমাৰতো হুলুলুলু ভ্লগটো যে আছিল মজা চলিছিল কি হ'ল হুলুলুলু ব্লগটো মানে কি এই ইচ্ছা নহ'ল কৰিব বেলেগ IPL আহিল IPL চালোঁ চাই ৰাতিপুৱাত উঠিব নোৱাৰোঁ নহ'লে কিবা কিবি কামো থাকে কিন্তু ভিডিঅ' বনোৱা কাম নহয় অলপ মানে ইউনিক মানে কি ভিডিঅ' বনাব নোৱাৰি কিন্তু কামগিলাও কৰিব লাগে তো সেইকাৰণে একমাহমান বাদ দিলোঁ ভাবিলোঁ কি একমাহমান পিছত কৰিম তাৰপৰা হ'ল কি মোবাইলটো বয়া আৰু মোবাইল কিনি কৰাক লাগি বুঢ়াই হ'ল বয়সে লাগিল সেইকাৰণে বাদেই দিলোঁ মানে এতিয়া চেনেলটো ভাল আছিল কিন্তু এতিয়া সেই ল'ৰাত ধৰা আহিছে মামাত ধৰা আনে গৈছে হ'ব মামাত ধৰা আনিছে কিন্তু অতি সোনকালে চিৰিজ মাৰিম যিহেতুকে ল'ৰাত চিৰিজ মাৰিলে মামাতটো গুচেই বঢ়িয়াকৈ ল'ৰাটোত চিৰিজ মাৰি মামাৰ গুচে ধুনীয়াকৈ ৰং চং কৰি নতুনকৈ আহিম ঠিক এই মইতো হুলুলু ফালি দিলোঁ মই আছলিৰৰ এতিয়া তই কথা এতিয়া এই লেভেল মাৰে কৰি দিম থক এতিয়া আমাৰ ব্লগ বনাই উঠাও মোৰ একবাৰত নাই 3 বেছ 4 বেছত ল'ব লাগে আৰু কিবা থঠলা লাগে এতিয়া বাৰু কৰাওঁতে আহিল মোটামুটি মইতো 1.5 বছৰ 2 বছৰমান কৰাই নাই তো সেইকাৰণে এতিয়া আহিছি বাৰু আগতে মোচন নাছিল মই কি দিলি হয় তই চুলিৰ কাট আৰু এই চুলি সদায় কাটাই তাৰমানে ভিডিঅ'ত ভাল দেখিব লাগিল আপি চাপি পঠিয়া লাগিল সেইকাৰণে ভিডিঅ' সদায় এখন মুখত নপতে সেইকাৰণেতো চুলি কিটলে কাটে আৰু চেলুনত এনেকৈ দেখিবা কেনেকুৱা লাগিছে যি ষ্টেটাছ 15-20টা ষ্টেটাছ দেইলি MB গিলে খাই মৰি দে তো কমলদা আৰু এটা প্ৰশ্ন আহিল তুমি আপি চাপি নালাগে নেকি আপি নালাগে মোক কাৰণ মই আগদিনো আপিৰ পিছত দৌৰা নাই আৰু মই নদৌৰোঁ কাৰণ মানুহে সদায় টকাৰ পিছত দৌৰিব লাগে কাৰণ টকা য'ত আপিটোত ঘৰত দেখে দিনা কি ডাঙৰ ঘৰ বনাইছোঁ এই ঘৰ দেখি আপি নিজে খেদি আহিব আৰু এটা আপি নহয় 15-20টা আপি খেদি আহিব তাৰে মই এটা ৰাখিম বাকীকেইটা মই খেদি দিম সেইকাৰণে কমলে প্ৰেম নকৰে কোনোদিন দেখছে কথাৰ লাইন সেই বোলো সেই গাইছ আমাৰ কাষত দেচোন সি লেভেল মাৰিব ধৰিছে এই ইনষ্টাগ্ৰামত থাকপে নৰি মোটামুটি 50,000 মান আপিক মেছেজ দিছে কোনো ৰিপ্লাই নকৰে মাৰি দে আৰু এটাক চিলেক্ট কৰে মানে লাইজ নহ'ল কি লক মই 50,000 আপিক মেছেজ দিয়ে আৰু মোক ৰিপ্লাই নাপায় শুন আপি মোক আগে 10-12টা মেছেজ দিয়ে যেতিয়া মেছেজৰ ৰিপ্লাই নাপায় লগৰ আপি সুধে ইয়াৰ নাম্বাৰটো আছে নেকি তথাপিতো মোৰ নাম্বাৰটো নাপায় কাৰণ মোৰ 24 ঘণ্টাৰ মূৰে নাম্বাৰ দিলে তই সেইকাৰণে মানুহে মোক মেইল কৰে আৰু মেইল কৰিলে মই আপিক ৰিপ্লাই কৰোঁ অবাৰে না গুড বাই অমৰেশপুৰি এই গাইছ আহি পালোঁ মই পাৰ্থৰ ঘৰ আৰু কুলিবাতে কি লেভেল মাৰছি দেখিছা হা সেই তাৰ কথা লাইন আৰু মোৰ ঘুমটিৰ ৰক ছিঙি মেলছি ইমান বকছি অন কেমেৰাতে সেই কৈছে অফ কেমেৰা ঠিকি কৈছে না এটা আপিক বিবাদ পেলাকে 50,000 দিব সি বোলে ন বুলি কৈছে হা তাক বোলে আপিৰ প্ৰয়োজন নাই টকাৰ প্ৰয়োজন সেই লেভেলত নৰি দিয়ে ইয়াৰ সেইখন মুখত তাক কি হ'ল আগমন পাৰ্থ হা দোকানৰ কাৰণে আগমন কৰিছোঁ হিমন্ত কি মোক ধৰিবই পৰা নাই কলা হৈ গৈছে কেমেৰা বাকী এই কল আছে বাকী কট্ৰিয়ান আছে আৰু নাম কি চকুৰ ঘুমি কাণে কৰি দিবা এই গাইছ এটা হাঁহি উঠা কথা পাই মই পাৰ্থক কৈ দিলোঁ পাৰ্থ এই পইচা জমা কৰি তুমি কি কৰিবা সি কৈছে না এই বিল্ডিঙৰ পিনটো গাঁঠিম দে তাৰ সেই কথাৰ লাইন এই বেলুন বেচি পেলাই সেই বিল্ডিঙৰ পিন গাঠে তো গাইছ মই গা চা ধুবলৈ গ'লোঁ মানে গাইছ এটা লগৰ চলিৰ বায়েকৰ বিয়া আছে বিয়াখন খাই আহোঁ আৰু টিভি লগাই থৈ দিছোঁ চাইছোঁ সেই তো গাইছ মই এতিয়া লগৰ চলি ঘৰতে আছে দেই তো গাইছ এতিয়া বিয়া খাব যাওঁতে গাইছ এই চেণ্ডেল পকা লাগি গৈছে গাত চিৰিজ মাৰিব লগা হৈছে গাতো চিৰিজ মাৰিব লগা হৈছে চেণ্ডেলত সেই চেণ্ডেলেই এৰা দেই লাইফৰ লগত বৰ বেগ বেগে থকাটো হা চকা নামটো কওঁ নেকি তোৰ তাতে হা ভিডিঅ' চাই আছে না সেই কি তো গাছ বিয়া খাই পালো ঘৰ বনাই মাথালি এই দেখো কেনে ৰাখছে বিয়া খাই এই বাঢ়িছ কেনে এই গাইছ আমি তাৰমানে কেনে আমি বহুত খাওঁ আৰু মই বহুত খাওঁ এই ইজি আছে নাখাই খাবা নাচে
তো গাইছ এতিয়া হ'ল ভাটিবেলা আৰু মই আহি গ'লোঁ চকক আৰু এই আমাৰ RPC চকৰ পূজা বাকী চব প্ৰচেছিং আহি পেলাই মই এটা জাগা বুলি ক'লে সীমন্তত পাইছোঁ হেমন্ত কেনাই আছো ভালে আছো হা পূজাত যাবা নেকি যাম যাম যাবা না যাম তো গাইছ মানে গাইছ মই এতিয়া কাপোৰ চাপোৰ পিন্ধি ল'লোঁ আপোনালোকে চাব পাৰে পুৰা চুলি তুলি উঠি ল'লোঁ যাওঁ এতিয়া পূজক তো গাইছ তহঁতে চাই এতিয়া বেছি তাৰমানে নাথো দেই বকি নাই কি কেনা আজি জন্মদিন বোলে আজি জন্মদিন মোৰ হেপী বাৰ্থডে আনছে কেইটা মাত দি কিবা পাৰ্টি হ'ব না নহয় পাৰ্টি বৰ ঘৰক হা লুচি এতিয়া নাখাওঁ যা তাৰমানে মই পূজক যাওঁ বুজিছা না বেয়া চেয়া নাপি নাকি নাপাওঁ দে দে যাওঁতে চাল পাইছা নেকি এই ৰবা এই চালত যে ওচৰ কেয়া পূজা চাবা যাম যি পূজা এই চালত পূজা ইয়ে আছো আছো হা ইংলিছ মাৰা সি সৰস্বতী মেৰ কিবা নামটো লিখা জানে মোৰ দৰে গাইছ মৃত্যুকো নবাৰ ফেল কৰিছে আৰু সি বস্তু পূজা বোলে লাজ নাপই এই যাই আছো দে গাইছ তো গাইছ চাই আছো পূজক আৰু আমাৰ লগৰ আছে এই দুটা কি হা দেখছে চাল দেখছে তাৰ কলা মুখখানো সেই চাল নামাৰিবি দেই আৰু বেয়া মাৰিম এমকেই মাৰিম ইয়াতে পূজত দোকান বাৰ থাকে নাই নাই অৱস্থা নাই হা কিমান মান বিক্ৰী হ'ল হা অলপ চলপ অলপ কৈ দিবা নোৱাৰি নেকি কেনে নকৰিবা বাৰু তুমি ইমান দাম ষ্টাৰ নাই দেখিছা নাই কেনে কৰে মই কেই টকাৰ কিনিলো মই 10 টকাৰ ক'ত 10 টকাৰ মই কিনিছো 10টা এই তোমাৰ কথা লাগিল এনে মিছে মিছে কৈ থাক তোৰ পইচা নাই মই দেখিছো তোৰ এনেকে নাই বাকী এই নকয় মুঠটো ডাঙৰ সঁচাকে কয় কিমান বেয়া নেকি মানুহে নাই আপিছে ভাজি মাৰ দোকান দিবে সেই তোমাৰ কথা লাগে মই দেখছি গাইছ আমাৰ এনে যাব মানে হা লাইভ দেখিছো লাইভ এই লাইভ দেখিছো তেতিয়া কি কৈছিলা হে তোৰ সেই কথা লাইন হে বাকী নাই দেউ কেনে তো গাইছে এইটো প্ৰণামী আৰু এবাগে আমাৰ মূৰ্তি আছে চাচোন কি এটা কিউটি লাগছে গাইছ চাওঁচোন দে নিজে চাওঁ আৰু এবাগে মন্দিৰ আৰু এইটো গণেশ কালি দেখিছিলোঁ গাইছ তহঁতক মই আছোঁ তাৰপিছত মন্দিৰ এই পূজাত কেনে লাগছে সঁচা কথা ক হা মানুহ নাই ৰ বুলি কৈছি মানুহ নাই নহয় গাইছ থিয়েটাৰ চাব পইচা নাই 1 টকাও লাজতে ক'ব পৰা নাই নাকি সেই তোমাৰ সঁচাই মানুহ নাই এইটো গণেশ কি মজা লগাইছে এইটো পেট আৰু এবাগে এইটো এৰিয়াত মানে গায়ক আছে গায়ক আহিব সুন্দৰ লাগছে দে এবাগে এখন কামবা দেখা মুখ এই গেছ কিবা এটা কামত ৰেজিষ্ট্ৰেশ্যন কেনেকৈ ফুলি উঠছে কি বে কামবিলাক মা কচম গমেই নাপায় মই এই গেছ মোৰ এটা পকা এই পকাটো যে কামবিলাক তুমি যে ডাইৰেক্ট ক'লা মৰবেই কিনো সেইটো আমাৰ কথা লাইন হা এই গেছ তাক মই সুধিলোঁ মৰিম নেকি সেই কৈছোঁ মৰবি বোলে খানা কোনে দিব কালি মই লাইছ নহ'ল নিজৰ এটা তো গেছ পইচা নাই বুলি কৈছিলোঁ আৰু বাকী টিকেট কাটা আহি পালোঁ হিমন্ত মই ভাৰ্গৱ তো গেছ এতিয়া চলিছে ডেন্স এছেচন কেনেকৈ ডেন্স কৰিব দিছে মোৰো নাচিব ইচ্ছা গৈছে গেছ ভগৱান কচম গেছ মই ভালো এতিয়া খোৱা জেগা মানে কি গেছ ভিতৰৰ পৰা আহিলোঁ এখন বাহিৰত এইটো গেট আছে ইমান বকি দেখিব নোৱাৰি গেছ কেনে জানো না মানে বিৰক্ত নাৰিছে চাই থাকে কেনাই হা এইটো চচ আছে এই গাইছ থিয়েটাৰ চাই আহি পালোঁ ঘৰ মানে চকত আছোঁ এবাগে ম'ম' চুপ লৈছোঁ খাই আছোঁ তো বাকী ঘৰ যাই লওক তো গেছ টাইম এতিয়া 11টা আৰু ময়ো থিয়েটাৰ চাই আহি পালোঁ ঘৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি থৈ দিবি নেক্সট ভিডিঅ'ত লগ পাম বাই বাই গাইছ